हेलो गाइस मैं पिंकी आपनालोকক मोर निउ और एटा ब्लॉगत स्वागतम जनालो। तो आहक आज प्रथम तो सोमवार शाउन माहर तो आमी शिव मंदिर गइसो केनेका टाइपर केनेके की करिसो हेखिनि भाबिसो आपनालोকক देखाइ दिउ। सो गाइस प्रथमते मोर हाजबेंडे पूजा करि मेली शिव बाबाक गाखिर आरो पानी एनेके ढालिले एटा मय अकमान ढालि लौ सेवा करिसे इबार मय मोर पाला इबार। तो गाइस নিজৰা চাওক না কিমান ধুনীয়া নিজৰা বৈ আছে আৰু মই গাখীৰ অকমান ঢালি কিনে চাকিখটো জ্বলাই দিলোঁ বাৰু। আৰু মই গাখীৰ ঢালিছোঁ। ইমান পানীৰ আৱাজ মানে এইখিনি জাগাত মানে কথাবোৰ কৈ থাকিলেও বুজিয়ে নাপায়, আৱাজটো ইমান কম কমকৈ আহি আছে, মানে পানীৰ আৱাজটো বেছিকৈ আহিছে। তো গাইছ মই সেৱা কৰিলোঁ। আৰু গাইছ মই আজি প্ৰথম সোমবাৰ শাওন মাহৰ আৰু সেই বুলি আজি মই ব্ৰত থাকিম আৰু মানিম। আৰু আপোনালোকে মানিবনে না মানে আপোনালোকে যদি মানে মানিব পাৰিলে মানিব, মানিলে বোলে ভাল। তো মই সেই বুলি মানিছোঁ। আৰু বলক এতে কি আছে এইখিনি আপোনালোকক দেখাই দিওঁ। চ' গাইছ তেখেতে মোৰ হাজবেণ্ড হয় আৰু আজি হাজবেণ্ডক দেখাই দিলোঁ আপোনালোকক। হাজবেণ্ডে মোৰ ব্লগত নাহে, কেতিয়াও নাহে, বহুত বেয়া পায়। আজি মানে চান্সতে মই ডান্স মাৰিলোঁ। আপোনালোকে মন্দিৰৰ পৰা গৈ আহিলোঁ, মই চাকি জ্বলাই আহিলোঁ আৰু এবাৰ দেখাই দিম মই তথাপিও। কিমান ধুনীয়া নিৰল পৰিৱেশ দেখিছে আপোনালোকে। মই আহিলোঁ ৰাতিপুৱা আজি সোমবাৰ আৰু সোমবাৰৰ ৰাতিপুৱা মই আহিলোঁ চাকি জ্বলাবৰ কাৰণে। আহিছিলোঁ মই প্ৰথমতে মহাদেৱৰ ওচৰত আৰু মই গণেশ বাবাৰ ওচৰতে গ'লোঁ, চাকি জ্বলাই আহিলোঁ তাতে। আৰু মই ইয়াতেও চাকি জ্বলাইছোঁ আপোনালোকে চাওক। আৰু প্ৰথম কথাটো হৈছে পৰিৱেশ কিমান ধুনীয়া নিৰল, চৰাই চিৰিকটিৰ মাত আৰু নিজৰা বৈ আছে, কোনো নাই। মই আহিছোঁ আৰু মোৰ হাজবেণ্ড আহিছে আৰু মানুহ আহিছিলে গ'ল সিহঁতে। আৰু চাওক এই যে শিৱ মন্দিৰটো যে আছে, শিৱ মন্দিৰৰ চাৰিওপিনেদি নিজৰা বৈ আছে দেখিছে। এইবিলাকৰ দেখিলে চিৰি চিৰিকৈ বৈ আহে পাহাৰৰে নিজৰা। চ' গাইছ মই ডাঙৰ নিজৰাখিনিত যাব চেষ্টা কৰিছোঁ, যাব পৰা নাই, ইমান পিছল হৈ আছে। মানে হাজবেণ্ডে যাব খোজা নাই পিছল হৈ থকাৰ কাৰণে, আৰু মোক কৈছে সোমাই যাবা। তাৰপৰা উঠি অহা মোক একদম ভয় খুৱাইছে আৰু ময়ো ভয় খালোঁ। সঁচা কথা কৰি বহুত ভয় লাগি গৈছে আৰু মই পটককৈ উঠি দিলোঁ, মোৰ বহুত ভয় লাগি গৈছে। তো মই ডাঙৰ নিজৰাখিনিত যোৱাৰ চেষ্টা কৰিম। বহুত পিছল আছে, বহুত পিছল, মাই গড, ভৰি পিছলি যায়। আৰু মই তথাপিও যাম তালৈকে আৰু আপোনালোকক মই সেইখিনি পানী চুইহে দেখাম। এক ছেকেণ্ড দেখিছে চুলোঁ মই, বহুত পিছল। আপুনি কেতিয়াবা ইয়ালৈকে আহিলে বহুত এনজয় কৰিব পাৰিব, বহুত 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 এনজয় কৰিব পাৰিব, বহুত ধুনীয়া লাগে এইখিনি জেগা। চ' গাইছ মই লাহেকৈ এইখিনি পাৰ হোৱাৰ চেষ্টা কৰিম এতিয়া। ইমান পিছল মানে কেনেকৈ যাম, মোৰ ভয়ে লাগিছে। যাবতো লাগিবই যিহেতু আহিছোঁ ন। চ' যাওঁ বলক লাহে লাহে, ভয় লাগিছে ক'ৰবাত পৰিম বুলি, বহুত বেছি পিছল। আগতেও আহিছোঁ ইয়াতে আৰু মই এতিয়াও আহিছোঁ। আজি সোমবাৰ বুলি আহিলোঁ বাৰু, কৈছোঁ আপোনালোকক প্ৰথমতে। গাইছ মোৰ মানুহজনে খালি মাতি থাকে, আহা না, যাওঁ ব'লা, হ'ল ব'লা, হ'ব ব'লা, ব'লা না, ব'লাচোন। কিমান দূৰ গৈ গৈছে দেখাই আছোঁ ৰ'ব আপোনালোকক। মোক এনেকৈ কৈ থাকে।
এনি টাইম মোক খালি মাতি থাকে ওচৰত আহা আহা যাওঁ ব'লা এনেকৈ থাকে তেখেতে মানে মোক মাতি মাতি কিমান দূৰ গৈ পালে দেখাই দিছোঁ ৰখক দেখিছে কিমান দূৰ গৈ পালে মানে মোক ৱেইট কৰি আছে আহা আহা কৰি কিনে চ' গাইজ চাকি জ্বলাব আহিলোঁ শিৱ মন্দিৰত কৃষ্ণপুৰী মহাদেৱ যাওঁ আমি আৰু গণেশ মন্দিৰটো দেখাই দিম বুলি কৈছিলোঁ এবাৰ ন পটককৈ দেখাই দিওঁ আপোনালোকক মই আগতেও দেখাইছোঁ বহুতবাৰ মই এটা ব্লগ বনাইছিলোঁ আৰু এইবাৰো মানুহ আহিছে এতিয়া ৰাতিতে আহিকিনে চ' গাইজ মই উঠি গৈ আছোঁ আৰু প্ৰথমতে আহি কিনে মই চাকি বন্তি জ্বলালোঁ গণেশ মন্দিৰত আপোনালোকক দেখুওৱা নাছিলোঁ ভাবিছোঁ আৰু এবাৰ আপোনালোকক দেখাই দিওঁ চ' মই আহি পালোঁ গণেশ মন্দিৰ ওপৰলৈকে মানে শিৱ মন্দিৰৰ পৰা আৰু অকণমান ওপৰত চ' এই গণেশ মন্দিৰ হয় এইখিনি বাহিৰৰ এৰিয়া এইটোৱে হ'ল গাইজ গণেশ মন্দিৰ গণেশ বাবা আছে মই চাকিখন জ্বলাই গ'লোঁ সেয়া গাইজ ভিডিঅ' কৰি আনিলোঁ তথাপিও মই চাকিখন দেখাই দিবই নহ'লে এটাও জ্বলাইছিলোঁ চাকি পিছে ব'লক আগত কি আছে দেখাই দিওঁ আৰু এবাৰ ভৰিটো ধুই লওক চ' গাইজ আপোনালোকক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ মোৰ হাজবেণ্ড আৰু মই আহিছিলোঁ বুলি কৈছিলোঁ আপোনালোকক ন চ' মোৰ হাজবেণ্ড বহুত আগত গুচি গ'ল মই অকলে আছোঁ আৰু মোৰ ভয় লাগিছে কাৰণ মই অকলে আছোঁ ন আৰু এতিয়া মৰ্ণিং 5:30 হৈছেহে কোনো নাই এতিয়া নিৰল অকল চৰাই চিৰিকটিৰ আৱাজ পাব আৰু আমি দুয়ো আছিলোঁ হাজবেণ্ড ৱাইফ অ' মাই গড কি ধুনীয়া দেখিছেনে গ্ৰীণ 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 চব গ্ৰীণ গ্ৰীণ হৈ আছে এনেকুৱা লাগে যে এইখিনি জেগাত সঁচাকৈ শিৱ বাবা আছে ইমান জংঘলৰ মাজতেতো শিৱ থাকে ন পাহাৰৰ চুকত আৰু মই যাব ওলাইছোঁ গৈ কিনে একাপ চাহ খাম খাই কিনে কি কাম আছে কৰি মেলি কামটো হৈয়ে গ'ল ঘৰ সাৰা মোচা চাকি জ্বলোৱা গা ধোৱা কাপোৰ ধোৱা চব কাম হৈ গ'ল বাছ আমি ওলাই আহিছোঁ ঘৰত চাকি বন্তি জ্বলাই মেলি চ' গাইজ আপোনালোকক মই আগতেও কৈছোঁ ঠাণ্ডাত মজা ল'ব আহিব এইখিনি ঠাইত কেতিয়াবা তো যদি কোনোবা আহিছে তো ভাল কথা কমেণ্ট কৰি জনাব মোক আৰু যদি অহা নাই এই শাওণৰ মাহত আপোনালোকে ইয়াতে আহিব পাৰে ইয়াতে গণেশ মন্দিৰো আছে আৰু শিৱ মন্দিৰো আছে আৰু নিজৰা আছে আপুনি এইখিনিতে গা পা ধুই ইয়াতে চাকি জ্বলাব আৰু বহুত ধুনীয়া সুবিধা মই আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া মই ঘৰত যাব ওলাইছোঁ আগত কি আছে ভাবিছোঁ অকণমান আপোনালোকক দেখাই পেলাই গৈ থাকোঁ মই চ' চাই থাকক আপোনালোকে গাইজ আপোনালোকে আজি সোমবাৰ মানিছেনে আজি প্ৰথম সোমবাৰ শাওণ মাহৰ আৰু সোমবাৰ বোলে মানিব লাগে সোমবাৰ মানিলে হেনো বহুত ভাল শুনিছোঁ চ' ময়ো মানিলোঁ মানে কি আজি দিনটো ব্ৰত থাকিম ভগৱান মহাদেৱৰ নামত আৰু মোৰ হাজবেণ্ডৰ নামতো ব্ৰত থাকিম আৰু দিনটো কেনেকৈ পাৰ কৰোঁ মই নাজানো দিনটো পাৰ কৰিম মই আৰু আজি বুলি নহয় সদায় মই সোমবাৰ যিমানকেইটা সোমবাৰ আছে গোটেইকেইটা একো প্ৰব্লেম নহ'লে মানিম বুলি মনেদি ভাবি লৈছোঁ চ' গাইজ মই যাবতো ওলালোঁ লাষ্ট টাইমত মই এবাৰ সেৱা কৰি দিছোঁ যাব ওলালোঁ বাই যাম গাইজ গাইজ আপোনালোকক বস্তু এটা দেখাই দিছোঁ দেই আহি থাকোঁতে বাইকখনত গজাল এটা সোমাই গ'ল নেকি পামচাৰ হৈ থাকিলে তথাপিও যেন তেনে আমি আহি পালোঁ মন্দিৰ আৰু এতিয়া ঘৰলৈকে যাব লাগে চ'
গাইছ এনেদৰে পূজা কৰি মেলি আমি ঘৰ পালোহি আৰু এতিয়া যিহেতু আহি পালোঁ অকণ পিনপিনকৈ বৰষুণো দিছে একো নাই ভাল লাগিছে আৰু চাহ একাপ খাই লওঁ তাৰপিছত নিজৰ নিজৰ কামত ওলাই যাম চ' গাইছ আপোনালোককো মই এইখিনিতে ক'ব বিচাৰিছোঁ আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চ' গাইছ বাই বাই লাভ ইউ গাইছ